বন্ধুসকল, আজি পুনৰ এক পবিত্ৰ আখ্যান লৈ আমি আপোনালোকৰ আগলৈ আহিছোঁ। এই আখ্যান শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ 10ম স্কন্ধৰ পৰা অনা হৈছে। আখ্যানভাগ কোৱাৰ আগতে আমি ভাগৱত শাস্ত্ৰ আৰু শ্ৰীকৃষ্ণৰ বিষয়ে দুটামান কথা জনাটো বৰ জৰুৰী। বন্ধুসকল, শ্ৰীকৃষ্ণই যিদিনাই ধৰাধাম এৰি বৈকুণ্ঠধামলৈ গতি কৰিলে, সেইদিনাই পাপৰ সাগৰ কলিৰ পৃথিৱীত প্ৰৱেশ ঘটিল। একান্ত ভকত উদ্ধৱে কলিৰ আগমন হ'ব বুলি জানি এই পৃথিৱী এৰি যোৱাৰ আগতে কৃষ্ণক কলিৰ লোকৰ উদ্ধাৰৰ উপায় সোধাত কৃষ্ণই ভক্তসকলৰ আশ্ৰয়ৰ কাৰণে তাৰাৰ সমস্ত শক্তি তেজ ভাগৱতত অৰ্পণ কৰি ভগৱন্তৰ শব্দময়ী মূৰ্তিৰূপে ঘোষণা কৰিলে আৰু এই ভাগৱতকে প্ৰত্যক্ষ হৰিৰূপে সেৱা শ্ৰৱণ কীৰ্তন কৰিলে সমস্ত পাপ নাশ হৈ মুক্তিলাভ হ'ব বুলি কৈ তাৰা বৈকুণ্ঠগামী হ'ল। গীতাই যিদৰে কৃষ্ণক ঈশ্বৰ বুলি দেখুৱাইছে, সেইদৰে ভাগৱতেও কৃষ্ণকে স্বয়ং ভগৱান বুলি ঘোষণা কৰিছে। ভাগৱতত কৃষ্ণৰ বিচিত্ৰ লীলাসমূহৰ সুন্দৰ বৰ্ণনা আছে। কৃষ্ণই শিশু আৰু বালক অৱস্থাত বিভিন্ন অসুৰক নিধন, গোবৰ্ধন ধাৰণ, কালীয় দমন, বনাগ্নি পান, ব্ৰহ্মা মোহন আদি বিভিন্ন লীলা কৰাৰ লগতে পাছলৈ কংসকে আদি কৰি অসংখ্য অধৰ্মী ৰজাসকলক বধ কৰি যুধিষ্ঠিৰৰ নিচিনা ধাৰ্মিক ৰজাৰ হাতত শাসনভাৰ দি দুষ্টক দমন, সন্তক পালন আৰু ধৰ্ম সংস্থাপন এই তিনিও কাৰ্য সম্পূৰ্ণ কৰিছে। বান ৰজাৰ লগত হোৱা যুদ্ধত হৰক পৰাজয়, যশোদা অৰ্জুনক বিশ্বৰূপ দৰ্শন, কাৰাগাৰত দৈৱকী বসুদেৱক তেওঁৰ চিন্ময় চতুৰ্ভুজ ৰূপ প্ৰদৰ্শন কৰি নিজকে ঈশ্বৰ শক্তি বুলি পৰিচয় দিছিল। বৈকুণ্ঠ প্ৰয়াণৰ সময়তো কৃষ্ণই দিব্য চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলে চাই থাকোঁতেই বিজুলীৰ নিচিনাকৈ অন্তৰ্ধান হৈছিল। কৃষ্ণৰ দেহ পৃথিৱীত নাথাকিল। তেওঁৰ অষ্টমহিষীয়ে প্ৰভাসত তেওঁৰ দেহ বিচাৰি নাপালে। বন্ধুসকল, এই দৈৱকীনন্দন কৃষ্ণই যে স্বয়ং ভগৱান সাক্ষাৎ নাৰায়ণ, তাকে প্ৰতিপন্ন কৰিবলৈ তেওঁৱে কৰা এক বিচিত্ৰ লীলাৰ কথা আমি কওঁ শুনক। উগ্ৰসেন ৰজাৰ ৰাজত্বকালত এক ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীয়ে দ্বাৰকাত বাস কৰিছিল। প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈ ব্ৰাহ্মণীয়ে এক পুত্ৰ সন্তান জন্ম দিছিল যদিও সন্তানটি জন্ম হৈ মৃত্যুমুখত পৰে। পুত্ৰ শোকত হিতাহিত জ্ঞান হেৰুৱা ব্ৰাহ্মণে ৰজাৰ কিবা কুকৰ্মৰ কাৰণে এনে ঘটনা হৈছে বুলি ভাবি পুতেকৰ মৰাশটো নি ৰজাৰ দ্বাৰত পেলালেগৈ আৰু ৰাজসভাত সকলোৰে আগত ৰজাক গালি শপনি পাৰিবলৈ লাগিল। ৰজাই বেদ ধৰ্ম নামানি লোভ মোহত পৰি ব্ৰাহ্মণৰ সেৱা শুশ্ৰূষা নকৰাৰ বাবেই তেওঁৰ পুত্ৰৰ মৃত্যু হোৱা বুলি দোষাৰোপ কৰিলে। বলৰাম আৰু কৃষ্ণকো ব্ৰাহ্মণে নিজে ৰজা নহৈ বুদ্ধিহীন উগ্ৰসেন ৰজাকে সেৱা কৰি থকা বুলি নিন্দা কৰি শোক আৰু মোহত ব্যাকুল হৈ ৰাজসভা ত্যাগ কৰে। কৃষ্ণ বলৰামকে ধৰি সকলো সভাসদে ব্ৰাহ্মণৰ গালি শপনি নীৰৱে সহ্য কৰি থাকিল। এই ঘটনাৰ কিছু মাহৰ পাছত ব্ৰাহ্মণীৰ আকৌ এটা পুত্ৰ সন্তান হ'ল। সেইবাৰো
পুত্ৰ জন্ম হৈ লগে লগে মৃত্যু হোৱাত ব্ৰাহ্মণে আকৌ পুতেকৰ মৰাশটো আনি ৰজাৰ দ্বাৰত পেলাই তাৰ মাংস যদুবংশৰ সকলোৱে ভাগ কৰি খা বুলি গালি শপনি পাৰি গুচি গ'ল। এইদৰে ব্ৰাহ্মণীৰ 8টা পুত্ৰ জন্ম হৈ মৃত্যু হোৱাত ব্ৰাহ্মণে মৰাশবোৰ আনি ৰজাৰ দ্বাৰত পেলাই গালি শপনি পাৰি শোকত ম্ৰিয়মান হৈ ঘৰলৈ ঘূৰি যায়। পুনৰ ব্ৰাহ্মণীৰ এক পুত্ৰ সন্তান হ'ল আৰু সিও জন্ম হৈ মৃত্যুমুখত পৰে। এইবাৰো ব্ৰাহ্মণে আগৰ দৰে ৰাজসভালৈ আহি সকলোকে গালি শপনি পাৰি আছিল। সেই সময়ত ৰাজসভাত কৃষ্ণৰ ওচৰতে অৰ্জুনো বহি আছিল। অৰ্জুনে ব্ৰাহ্মণৰ ক্ৰন্দন শুনি সহ্য কৰিব নোৱাৰি ব্ৰাহ্মণৰ ওচৰলৈ আগবাঢ়ি আহিল। অন্য কোনো আগবাঢ়ি নহা দেখি অৰ্জুনে সকলোকে ধিক্কাৰ দিলে আৰু ব্ৰাহ্মণক সান্ত্বনা দি ক'লে যে যদি পুনৰ তেওঁৰ সন্তান হয় এইবাৰ তেওঁ ৰক্ষা কৰিব, আৰু যদি ৰক্ষা কৰিব নোৱাৰে নিজেই অগ্নিত জাপ দি আত্মহত্যা কৰিব। ব্ৰাহ্মণে অৰ্জুনৰ কথাত পতিয়ন নগৈ ক'লে যে কৃষ্ণ, বলৰাম, প্ৰদ্যুম্ন, অনিৰুদ্ধ আদি মহাবীৰ সকলেও যেতিয়া পৰা নাই, মই তোমাৰ কথাত কি বুলি প্ৰতিয়ন যাম। বিপ্ৰৰ বচন শুনি অৰ্জুনে অহংকাৰ কৰি ক'বলৈ ধৰিলে, মই বলৰামৰ দৰে সুৰা পাগল, কৃষ্ণৰ দৰে নাৰী বলিয়া, নাৰীৰ পৰা শিক্ষা লোৱা প্ৰদ্যুম্ন আৰু চিত্ৰলেখাই হৰণ কৰি নিয়া অনিৰুদ্ধৰ দৰে নহয়। মই গান্ধীৱ ধনুৰ্ধাৰী অৰ্জুন পৃথিৱী বিখ্যাত ধনুৰ্ধৰ। এই গান্ধীৱ ধনুৰে মই ইন্দ্ৰকো পৰাস্ত কৰিছোঁ, শিৱকো যুদ্ধত সন্তুষ্ট কৰি তেওঁৰ পৰা পাশুপাত অস্ত্ৰ লাভ কৰিছোঁ। গতিকে তুমি নিশ্চিন্ত মনেৰে ঘৰলৈ যোৱা আৰু পুত্ৰ জন্ম হোৱাৰ আগতে মোক খবৰ দিবা, মই এইবাৰ ৰক্ষা কৰিম। ব্ৰাহ্মণ সন্তুষ্ট হৈ ঘৰলৈ গ'লগৈ আৰু ব্ৰাহ্মণীক সকলো কোৱাত ব্ৰাহ্মণীয়েও পুত্ৰ শোক ত্যাগ কৰি সান্ত্বনা লভিলে। পুনৰ ব্ৰাহ্মণী গৰ্ভৱতী হোৱাত প্ৰসৱৰ সময় যেতিয়া ওচৰ চাপিল, ব্ৰাহ্মণে অৰ্জুনক খবৰ দিলে আৰু অৰ্জুনেও আহি ব্ৰাহ্মণী থকা ঘৰৰ চাৰিওফালে মন্ত্ৰপুত শৰ নিক্ষেপ কৰি ঘৰটো চুলি এডালৰ সমানো ভাগ নথকাকৈ বেৰি পেলালে। যথাসময়ত ব্ৰাহ্মণীৰ পুত্ৰ সন্তান হ'ল আৰু জন্ম হৈ কান্দিবলৈ লাগিল। পুত্ৰ জীৱিত বুলি জানি ব্ৰাহ্মণে আনন্দত নাচিবলৈ লাগিল আৰু অৰ্জুনক প্ৰশংসা কৰিলে। কিছু সময়ৰ পাছতে এটা অতি আচৰিত ঘটনা ঘটিল। ব্ৰাহ্মণৰ পুত্ৰ মাটিত শুই থকা অৱস্থাৰ পৰা নাইকিয়া হ'ল। তাকে দেখি ব্ৰাহ্মণে ৰাউচি জুৰি কান্দিবলৈ লাগিল আৰু ক'বলৈ ধৰিলে যে আগতে অন্ততঃ মৰা শৱটোকে পাইছিলোঁ, এইবাৰ তাৰ শৱটোও নাই। ক্ৰোধত ব্ৰাহ্মণ কৃষ্ণ অৰ্জুনৰ ওচৰলৈ গৈ অৰ্জুনক বিভিন্ন অপমান কৰি গালি পাৰিবলৈ লাগিল। অৰ্জুনে ব্ৰাহ্মণক ৰবলৈ কৈ যোগ বিদ্যাৰ বলত যমলোককে ধৰি 7 পাতাল সপ্ত স্বৰ্গ সমস্ততে বিপ্ৰপুত্ৰক বিচাৰিবলৈ লাগিল। কিন্তু ক'তো নাপাই লাজে অপমানে অৰ্জুনে দ্বাৰকালৈ ঘূৰি আহি প্ৰতিজ্ঞা ৰাখিবলৈ সমুদ্ৰৰ পাৰত জুই ধৰি আত্মহত্যা কৰিবলৈ প্ৰস্তুত হ'ল। তাকে দেখি
কৃষ্ণই অৰ্জুনক বাধা দিলে আৰু ক'লে, মই থাকোঁতে তোমাৰ কিহৰ দুখ? মোক নুসুধি তুমি নানান ঠাইত বিচাৰি মিছাকৈ কষ্ট পালা। ব্ৰাহ্মণৰ পুত্ৰ ক'ত আছে মোৰ বাহিৰে কোনেও নাজানে। তুমি এতিয়াই মোৰ লগত ব'লা আৰু ব্ৰাহ্মণৰ পুত্ৰক ঘূৰাই আনি দি প্ৰতিজ্ঞা ৰক্ষা কৰা। এই বুলি কৃষ্ণই কোৱা শুনি অৰ্জুন কৃষ্ণৰ ৰথত উঠিল আৰু ৰথ বায়ুবেগে উত্তৰ দিশলৈ ধাৱমান হ'ল। 7 দ্বীপ 7 সাগৰ পাৰ হৈ ৰথ সূৰ্যৰ ৰশ্মি নপৰা এটা বৰ ডাঙৰ পৰ্বতৰ ওচৰ পালেগৈ। আন্ধাৰত কৃষ্ণৰ ৰথৰ চাৰিওটা ঘোঁৰা থমকি ৰোৱা দেখি কৃষ্ণই সুদৰ্শন চক্ৰ নিক্ষেপ কৰিলে। চক্ৰৰ পোহৰে চাৰিওদিশ পোহৰাই পেলালে আৰু তেওঁলোকে সেই পোহৰত গৈ গৈ এক পাৰহীন বিশাল জলৰাশি পালেগৈ। সেই পানীৰ মাজত মহাকালপুৰ নামৰ এক পৰম সুন্দৰ ভৱন আছিল, যাৰ খুঁটাবোৰ সহস্ৰ মণি মুকুতাৰে জিলিকি আছিল। সেই ভৱনৰ ভিতৰত বগা পৰ্বতৰ নিচিনা অনন্ত নামৰ সৰ্প তেওঁলোকে দেখা পালে, যাৰ সহস্ৰ ফণাত সহস্ৰ মণিয়ে দশদিশ উজ্বলাই ৰাখিছিল। সেই অনন্ত নাগৰ 2,000 চকু আছিল ৰক্তবৰ্ণ, কণ্ঠ আৰু জিভা নীলা হোৱাৰ লগতে শৰীৰ নীলা বস্ত্ৰৰে আৱৰি আছিল। কৃষ্ণ আৰু অৰ্জুন সেই অনন্ত নাগৰ ওচৰ পালেগৈ আৰু দেখিলে যে অনন্ত নাগৰ কোলাত স্বয়ং অষ্টভুজ নাৰায়ণে সুখাসনত বহি আছে। কৃষ্ণৰ শৰীৰৰ দৰে তেওঁৰ শৰীৰ শ্যামবৰ্ণ আছিল। তেওঁ শিৰত বিভিন্ন মণিমুকুতা খচিত মুকুট, কাণত শোভনীয় কুণ্ডল আৰু শৰীৰত পীত বস্ত্ৰ পৰিধান কৰিছিল। নাৰায়ণৰ 8খন হাতত থকা অস্ত্ৰশস্ত্ৰসমূহে মূৰ্তিমন্ত হৈ তেওঁকে উপাসনা কৰি আছিল। তেওঁৰ কণ্ঠত কৌস্তভমণি, গিব্ৰত শ্ৰীবৎসপান্তি আৰু আঁঠুলৈকে দীঘল বনমালাই শোভা কৰি আছিল। সেই মহাহৰিৰ দুয়োখানি ৰাতুল চৰণত ধ্বজ, ব্ৰজ, যৱ, অংকুশ আৰু পদ্ম চিহ্ন থকাৰ লগতে নপুৰে ৰঞ্জিত হৈ আছিল। নন্দ, সুনন্দ আদি পাৰিষদগণৰ লগতে লক্ষ্মী, সৰস্বতী আদি দেৱীসকল আৰু সিদ্ধ মুনিসকলে প্ৰভুক চাৰিওফালে বেৰি উপাসনা কৰি আছিল। কৃষ্ণই ৰথৰ পৰা নামি তেওঁৰেই অন্য মূৰ্তি নাৰায়ণক সাদৰেৰে প্ৰণাম কৰিলে। অৰ্জুনেও ভয়ে ভয়ে নামি দণ্ডৱতে পৰি নাৰায়ণক সেৱা কৰিলে। কৃষ্ণক দেখা পাই নাৰায়ণ শীঘ্ৰে উঠি আহি কৃষ্ণক কোলাত লৈ নিজৰ আসনত বহুৱালেগৈ। অৰ্জুনকো আলিংগন কৰি ভেদ পাহৰি তিনিও এক হৈ পৰিল। দুয়োকে চাই নাৰায়ণে ক'লে যে মই আজি তোমালোক দুয়োকে দেখি বৰ সন্তোষ পালোঁ। তোমালোক দুয়োকো ওচৰৰ পৰা চাবলৈ ইচ্ছা কৰিয়েই মই বিপ্ৰপুত্ৰসকলক ইয়ালৈ আনিলোঁ। ব্ৰাহ্মণৰ উপকাৰ সাধিবলৈ তোমালোক দুয়ো
ইয়ালৈ আহিলা। মই তোমালোকক দুয়োগে মোৰ লগত কিঞ্চিত একো ভেদ নেদেখোঁ। তোমালোক দুয়োৱে অসুৰক নিধন কৰি ভূমিভাৰ লাঘৱ কৰিলা। বিভিন্ন ধৰ্ম আচৰণ কৰি নিজৰ যশ গুণ প্ৰচাৰ কৰিলা, যাক শ্ৰৱণ কীৰ্তন কৰি জীৱসমূহ উদ্ধাৰ হ'ল। এতিয়া আৰু তোমালোক পৃথিৱীত থকাৰ মই প্ৰয়োজন নেদেখোঁ। সোনকালে মোৰ ওচৰলৈ ঘূৰি আহাগৈ, মই তোমালোকক আনন্দ মনেৰে চাই থাকোঁ। এই বুলি কৈ নাৰায়ণে বিপ্ৰৰ 10টা পুত্ৰক কৃষ্ণ অৰ্জুনৰ হাতত অৰ্পণ কৰিলে। ব্ৰাহ্মণৰ পুত্ৰক ৰথত তুলি কৃষ্ণ অৰ্জুনে নাৰায়ণক প্ৰণাম জনাই অহা পথেৰে দ্বাৰকলৈ ঘূৰি আহিল। তেওঁলোকে বিপ্ৰক ৰাজসভালৈ মতাই আনি 10টি পুত্ৰক ঘূৰাই দিলে আৰু বিপ্ৰয়ো কৃষ্ণ অৰ্জুনক ভূয়সী প্ৰশংসা কৰাৰ লগতে আশীৰ্বাদ প্ৰদান কৰি আনন্দ মনেৰে ঘৰলৈ গ'লগৈ। অৰ্জুনেও মনতে অনুভৱ কৰিলে যে তেওঁ নিজৰ সমস্ত বল বুদ্ধি কেৱল কৃষ্ণৰহে কাম। কৃষ্ণৰ কৃপাতহে সকলো কাৰ্য সিদ্ধি হয় আৰু তেওঁ নিজ ভকতৰ সকলো ইচ্ছা পূৰণ কৰে। বন্ধুসকল, আখ্যান ভাগৰ পৰা আমি এতিয়া বুজিলোঁ যে দৈৱকীনন্দন কৃষ্ণ আৰু নাৰায়ণ একে তত্ত্ব, কেৱল মধ্যান্তৰহে। সেয়েহে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত লিখিছে, বেদৰ গুপুত বিত্ত নাৰায়ণয়ে, দৈৱকী তহন্তে সাক্ষাতে ভৈল বিদিত, জীৱৰ তৰণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। বন্ধুসকল, আপোনালোক আখ্যানভাগী শুনি যদি উপকৃত হৈছে তেতিয়া ভিডিঅ'টো লাইক শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পুনৰ এনে কথা আগবঢ়াবলৈ আমাক উৎসাহিত কৰিব। কৃষ্ণ।